মৰ্নিং প্ৰাইমলৈ স্বাগতম জনাইছো নমস্কাৰ মই মুনমি আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো আমি দৰ্শকলৈ লৈ বিচাৰিছো কুইপৰ পিছত এবাৰ ONGCৰ বিষয়াক অপহৰণ কৰা হৈছে ONGCৰ তিনি বিষয়াক পুৱতিনিশা অপহৰণ কৰিছে আলফা স্বাধীনে অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে লাকুৱাৰ 8 নং তৈল ক্ষেত্ৰৰ পৰা অপহৰণ কৰা হৈছে অপহৃত কনিষ্ঠ টেকনিচিয়ান মোহিনী মোহন গগৈ কনিষ্ঠ টেকনিচিয়ান ৰিতুল শইকীয়া অপহৃত কনিষ্ঠ অভিযন্তা অলকেশ শইকীয়াও অপহৃত হৈছে মোহিনী মোহন গগৈৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে ৰিতুল শইকীয়াৰ ঘৰ যোৰহাটত আৰু অলকেশ শইকীয়াৰ ঘৰ গোলাঘাটৰ বৰখোলাত বুলি জানিব পৰা গৈছে এই মুহূৰ্তৰ আমি সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো দৰ্শকক দি আছো যি সময়ত আলফা স্বাধীনে কুইপৰ দুগৰাকী বিষয়াক অপহৰণ কৰিছে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰিছিল সেই চাঞ্চল্য আসলতে আজিও মাৰ যোৱা নাই ইতিমধ্যে তেওঁলোক দুজনক সুশৰীৰে মুকলি কৰি দিছিল আলফা স্বাধীনে আৰু সমগ্ৰ অসমবাসী ৰাইজে কৃতজ্ঞতা প্ৰকাশ কৰিছিল আলফা স্বাধীনক আৰু দেখা গৈছে আলফা স্বাধীনে পুনৰ টাৰ্গেট কৰি লৈছে তৈল খাদসমূহ পুনৰ তিনিজনকৈ বিষয়াক ইতিমধ্যে অপহৰণ কৰা হৈছে এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি দৰ্শকক দি আছো ONGCৰ তিনি বিষয়াক পুৱতিনিশা অপহৰণ কৰিছে আৰু সমগ্ৰ ঘটনাৰ অন্তৰালত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে যি ঘটনা এতিয়া সমগ্ৰ ৰাজ্যজুৰি যথেষ্ট জোকাৰণিৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত কিছু আসলতে দৃশ্যাংশ আহি আছে আমি দৃশ্যাংশসমূহ দেখাবলৈ চেষ্টা কৰিছো তিনিজনকৈ বিষয়া ইতিমধ্যে আমি নাম উল্লেখ কৰিছো কনিষ্ঠ টেকনিচিয়ান ৰিতুল শইকীয়া মোহিনী মোহন গগৈ কনিষ্ঠ অভিযন্তা অলকেশ শইকীয়া তিনিজনক অপহৰণ কৰিছে আৰু তিনিজনৰ ঘৰ আমাৰ আহি পৰিছে আমাৰ হাতত মোহিনী মোহন গগৈৰ ঘৰ শিৱসাগৰৰ নিতাই পুখুৰীত ৰিতুল শইকীয়াৰ ঘৰ যোৰহাটত আৰু অলকেশ শইকীয়াৰ ঘৰ গোলাঘাটৰ বৰখোলা এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি দৰ্শকক দি আছো সমগ্ৰ ঘটনাৰ অন্তৰালত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অভিযান জোৰদাৰ গতিত চলাই আছে যেটো হিমামুৰিয়া অঞ্চলত এই ঘটনা সংঘটিত হৈছে লাকুৱাৰ 8 নং তৈল ক্ষেত্ৰ য'ত আসলতে তেল খাতটো আছে সেয়া হৈছে হিমামুৰিয়া এটা অঞ্চল বিভিন্ন সময়ত ধন দাবী অপহৰণৰ দৰে ঘটনা সেই প্ৰান্তত প্ৰায়ে সংঘটিত হয় আৰু পুনৰবাৰ যেন আলফা স্বাধীনে টাৰ্গেট কৰি লৈছে তৈল খাতসমূহ এনেধৰণৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই আৰু সমগ্ৰ ঘটনাৰ অন্তৰালত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীয়ে বৰ্তমান সময়ত প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ অঞ্চলটো এতিয়া আৰক্ষীয়ে ঘেৰাও দি ৰাখিছে যথেষ্ট কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে তন্নতন্নকৈ অভিযান চলাই আছে বৰ্তমান সময়তো অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এটা দলে পুৱতিনিশা এইদৰে কৰ্মৰত অৱস্থাত থকা তিনিজনকৈ বিষয়াক উঠাই লৈ গৈছে ৰাজ্য জোকাৰি যোৱা এটা খবৰ আমি দৰ্শকক দি আছো যোৱা কিছুদিন ধৰি এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হৈছিল আলফা স্বাধীনে দুজনকৈ বিষয়াক অপহৰণ কৰিছিল কুইপৰ দুই বিষয়াক অপহৰণ কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিভিন্নজনে আসলতে দুইগৰাকী বিষয়াক সুশৰীৰে মুকলি কৰি দিবৰ বাবে আলফা স্বাধীনক কাটৰ আহ্বান জনাইছিল আৰু অৱশেষত আলফা স্বাধীনে দুয়োগৰাকীকে মুকলি কৰি দিছিল আৰু সেই খবৰৰ চাঞ্চল্য মাৰ নযাওঁতে পুনৰবাৰ এবাৰ তৈল খাদত টাৰ্গেট কৰি লৈছে অজ্ঞাত দুষ্কৃতিয়ে আৰু সমগ্ৰ ঘটনাৰ অন্তৰালত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু লাকুৱাৰ 8 নং তৈল ক্ষেত্ৰত এই মুহূৰ্তত উপস্থিত হৈছে আমাৰ স্থানীয় সংবাদদাতা চৰাইদেউৰ সংবাদদাতা বিটু কোঁৱৰ পুনে পুনে আমি ফোন লাইনত সংযোগ স্থাপন কৰিছো বিটু কোঁৱৰ আপোনাৰ কাষলৈ আহিছো সমগ্ৰ ঘটনা যি আসলতে সংঘটিত হৈছে ONGCৰ তিনিগৰাকীকৈ বিষয়াক অপহৰণ কৰা হৈছে পুৱতিনিশা কিমান সময়ত এই ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান পৰিৱেশ পৰিস্থিতি কেনেধৰণৰ সমগ্ৰ ঘটনাৰ অন্তৰালত কোন জড়িত থাকিব পাৰে একাংশৰ মতে কিন্তু আলফা স্বাধীন জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে কি ক'ব এই মুহূৰ্ত বিটু হয় নিশ্চয়কৈ ক'ব লাগিব প্ৰথমে কুইপৰ দুজন বিষয়াক অপহৰণ কৰিছিলে আলফা স্বাধীনে আৰু তাৰ পাছতে চৰাইদেউ জিলাৰ
চৰাইদেউ জিলাৰ লাকুৱাৰ 8 নম্বৰ জিজিএছৰ সমীপত থকা এটা ONGC এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানৰ পৰা পুনৰ আকৌ 3জনকৈ যুৱকক ইতিমধ্যে অপহৰণ কৰি লৈ গৈছে বুলি তথ্য আহিছে আৰু সেই যি স্থানৰ পৰা আচলতে অপহৰণ কৰিছিলে আলফা স্বাধীনে সেই স্থানত মই এতিয়া বৰ্তমান উপস্থিত আছো হয় 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 কিমান সময়ত আচলতে এই ঘটনা সংঘটিত হৈছে হয় যেটো নেকি এই সমগ্ৰ ঘটনাটো পুৱতি নিশা 3 বজাত সংঘটিত হৈছিলে বুলি ইতিমধ্যে তেওঁলোকে জানিব দিছে আৰক্ষীৰ ফালৰ পৰা কিবা তথ্য সদৰি কৰিছে নেকি প্ৰাথমিক তদন্তত কিবা তথ্য পোহৰে আহিছে নেকি আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে কৰ্মৰত অৱস্থাতে আছিল নেকি তিনিওজন বিষয়া হয় আৰক্ষীৰ পৰা এই সমগ্ৰ বিষয়টো লুকুৱাই ৰখা হৈছে আৰু এই যি ONGC যি তৈল প্ৰতিষ্ঠান এই তৈল প্ৰতিষ্ঠানলৈ এতিয়া সাংবাদিকসকলকে বা অন্য কাকো ভিতৰলৈ সোমাবলৈ দিয়া নাই বা প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু আৰক্ষীয়ে বৰ্তমানলৈ কোনো ধৰণৰ মুখ খোলা নাই জানিব পৰা মতে 5জনীয়া এটা আলফা দল আহিছিলে আৰু আলফা দলটো আহি এখন এম্বুলেন্সত উঠাই লৈ গৈছিলে সেই ONGC যি কৰ্মৰত ৰুম 100 নামৰ এটা যি ONGC এটা প্ৰাইভেট ৰিগৰ পৰা আচলতে উঠাই লৈ যোৱা বুলি ইতিমধ্যে তেওঁলোকে জানিব দিছে হয় ধন দাবীৰ দৰে ঘটনা তেওঁলোকে কিবা মন্তব্য প্ৰদান কৰিছে নেকি ধন দাবী কৰিছিল নেকি তেওঁলোকক হয় নিশ্চয়কৈ এতিয়ালৈকে এই ধন দাবী সম্পৰ্কত কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই কিন্তু নিশ্চয়কৈ ক'ব লাগিব যিহেতু নেকি কুইপৰ যেতিয়া এই বিষয়াকেইজন অপহৰণ কৰি লৈ গৈছিলে আলফা স্বাধীনে তেতিয়াই ধন দাবী কৰিছিলে মুক্তিপণ বিচাৰিছিলে কিন্তু পুনৰ তেনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ আকাংক্ষা আছে হয় যিটো আচলতে তৈলখাদত এই ঘটনা সংঘটিত হৈছে লাকুৱাৰ যিটো প্ৰাইভেট 8 নং তৈলক্ষেত্ৰ 8 নং তৈলখাদ য'ত আচলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বৰ্তমান যিসকল কৰ্মচাৰী আছে তেওঁলোক নিঃসন্দেহে আতংকিত হৈ পৰিছে বৰ্তমান পৰিৱেশ পৰিস্থিতি কেনেধৰণৰ আৰু যি কেইজনক ইতিমধ্যে অপহৰণ কৰিছে তেওঁলোকৰ পৰিয়ালবৰ্গ এই মুহূৰ্তত কিবা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেকি বিটু হয় নিশ্চয়কৈ ক'ব লাগিব যেতিয়াই পুৱতি নিশা 3 বজাত 5জনীয়া যেতিয়া অস্ত্ৰধাৰী দল এটাই আচলতে উপস্থিত হৈছিলে যি লাকুৱাৰ ONGC তৈল প্ৰতিষ্ঠানৰ 8 নম্বৰ জিজিএছৰ সমীপৰ যি ৰুম 100 নামৰ যি প্ৰতিষ্ঠানত আৰু তেতিয়াই তেওঁলোকৰ যিসকল কৰ্মচাৰী আছিলে কৰ্মৰত হৈ আছিলে তেওঁলোকক আচলতে বন্দুকেৰে ভাবুকি দেখাই তেওঁলোকক আঁঠুকৰাই লৈছিলে আৰু তাৰ পাছতে তাৰ পৰা 3জনকৈ কৰ্মচাৰী ৰিতুল শইকীয়া আৰু অলোকেশ শইকীয়া আৰু আপোনাৰ মোহন গগৈ নামৰ 3জন ONGC যি কৰ্মৰত বিষয়াক অপহৰণ কৰি লৈ গৈছে আৰু তাৰ পাছতে সমগ্ৰ লাকুৱা অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বৰ্তমান সময়ত হয় নিশ্চয়কৈ চাঞ্চল্য বিৰাজ কৰিছে আৰু আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিটু লাকুৱাৰ 8 নং তৈলক্ষেত্ৰৰ তেলখাদটোৰ যিগৰাকী কৰ্তৃপক্ষ আচলতে তেওঁৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া আহিছে নেকি যেটো কিছু সময়ৰ পাছত আমি পোনপটীয়া সম্প্ৰচাৰ মাজলৈ যাম কিন্তু দৰ্শকসকলে জানিব বিচাৰিব যিটো তৈলখাদত আচলতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই তৈলখাদটোৰ কৰ্তৃপক্ষই কিবা মন্তব্য প্ৰদান কৰিছে নেকি এই সন্দৰ্ভত হয় বৰ্তমানলৈকে ONGC তথা আৰক্ষী বিষয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই সংবাদ মাধ্যমৰ আগত কিন্তু বৰঞ্চ সমগ্ৰ বিষয়টো সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰাখিছে আৰু সমগ্ৰ বিষয়টো সাংবাদিকৰ পৰা এৰাই চলিবলৈ বিচাৰিছে মই পুনৰ কৈছো যেটো নেকি স্থানীয় লাকুৱা আৰক্ষী থানাৰ নিচেই কাষতে কিছু দূৰৰ পৰা গলেই আচলতে লাকুৱা আৰক্ষী থানা পায় আৰু লাকুৱা আৰক্ষী থানাৰ নিচেই কাষতে এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব হয় নিশ্চয়কৈ লাকুৱাৰ নিচেই সমীপতে আচলতে এই ঘটনা সংঘটিত হৈছে সীমামূৰীয়া এটা অঞ্চল বিভিন্ন সময়ত ধন দাবী অপহৰণৰ দৰে ঘটনা সংঘটিত হয় আৰু পুনৰবাৰ এইবাৰ ONGCৰ টাৰ্গেট কৰি লৈছে তৈলক্ষেত্ৰ টাৰ্গেট হৈ পৰিছে অজ্ঞাত দুষ্কৃতিকাৰী আৰু সমগ্ৰ ঘটনাৰ অন্তৰালত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ যেটো প্ৰকাশ কৰিছে বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে পুনৰ আমি বিটুৰ কাষলৈ যাব বিচাৰিম বিটু আপোনাৰ কাষলৈ আহিছো যেটো দেখা গৈছে কৰ্মচাৰীসকল যথেষ্ট আতংকিত হৈ পৰিছে তেওঁলোকক বৰ্তমান নিৰাপদ স্থানত ৰখা হৈছে নে সুৰক্ষিত স্থানত ৰখা হৈছে নে আৰক্ষী তদন্ত কি পৰ্যায়ত যিহেতু নেকি বৰ্তমান আৰক্ষী উপস্থিত হৈছিলে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ আৰু তাৰ পাছতে যিজন এম্বুলেন্সখনত লৈ যোৱা হৈছিলে দুৰ্বৃত্ত লৈ গৈছিলে যি ONGC যি ৰুম 100ৰ কৰ্মচাৰী কেইজনক আৰু তাৰ পাছতে আৰক্ষী যিজন এম্বুলেন্সখনৰ চালকজনক ইতিমধ্যে আৰক্ষী থানালৈ লৈ যোৱা বুলি ইতিমধ্যে গোপন সূত্ৰৰ তৰফৰ পৰা আমি জানিব পাৰিছো কিন্তু নিশ্চয়কৈ ক'ব লাগিব যি স্থানত ঘটনা সংঘটিত হৈছে সেই স্থানৰ পৰা কিছু দূৰৈত আচলতে অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰে আৰু জানিব পৰা মতে নাগালেণ্ডৰ যি নিমনাগৰ সিংফাং অঞ্চলত আচলতে এই 3জন যুৱকক লৈ তালৈ আচলতে যিসকল আলফা সদস্য যোৱা বুলি ইতিমধ্যে তথ্য পোহৰলৈ আহিছে আৰু তাৰ পাছতে সেই যিজন এম্বুলেন্স চালকজনক এটা চৰাইদেউ জিলাৰ এটা অঞ্চলৰ ভিতৰুৱা অঞ্চলত গৈ তেওঁক এৰি দিছিলে আৰু তাৰ পাছতে গোটেই কেইজন আলফা সদস্য তাৰ পৰা উঠা হৈছে বুলি ইতিমধ্যে জানিব দিছে
আৰু এই মুহূৰ্তত শীৰ্ষ বিষয়াৰ কিবা প্ৰতিক্ৰিয়া আহিছে নেকি যিটো তৈলখাদত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে জনাইছে এম্বুলেন্সখনৰ চালকগৰাকীক ইতিমধ্যে এৰি দিয়া হৈছে আৰু তেওঁ কিছু প্ৰতিক্ৰিয়া আচলতে প্ৰকাশ কৰিছে তদন্তৰ খাতিৰত আৰক্ষীয়ে যেটো বহু তথ্য আচলতে লুকুৱাই ৰাখিছে এই মুহূৰ্তত শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ পৰা কিবা প্ৰতিক্ৰিয়া বা কিবা মন্তব্য প্ৰদান কৰিছে নেকি হয় বৰ্তমানলৈ কোনো ধৰণৰ তথ্য ONGC হওক বা আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ তথ্য অৱগত কৰা নাই কিন্তু নিশ্চয়কৈ আমি ক'ব লাগিব যেহেতু নেকি আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আচলতে আমি ইয়াত আহি উপস্থিত হৈছো সমগ্ৰ ঘটনাৰ বুজ লৈছো তাৰ পাছতে কিছুমান চাঞ্চল্যকৰ বিস্ফোৰক উক্তি তেওঁলোকৰ পৰা জানিব পৰা গৈছে হয় বৰ্তমান সময়ত তৈলখাদটোৰ কাম বৰ্তমান অব্যাহত আছে নে বন্ধ কৰি দিয়া হৈছে আৰু কৰ্তৃপক্ষসকলক বৰ্তমান ক'ত ৰখা হৈছে হয় বৰ্তমান যি তৈল প্ৰতিষ্ঠানটো ৰোম 100 নামৰ যিটো ONGC প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটো ইতিমধ্যে কাম কাজ বন্ধ কৰি ৰাখিছে আৰু তাৰ পাছতে ONGC যিসকল বিষয়া যি কৰ্মচাৰীসকল তেওঁলোক ইয়াতে নাই কেইজনমান আচলতে শিৱসাগৰৰ পৰা ইয়াত তদন্ত কৰি আছে বুলি ইতিমধ্যে আমি জানিব পাৰিছো হয় বিটু এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিম আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম অধিক তথ্য আমি দৰ্শকক দি যাম আপুনি প্ৰতিটো দৃশ্য আপুনি কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰক আৰু প্ৰতিক্ৰিয়াসমূহ ক্ৰমশ আপুনি প্ৰেৰণ কৰক আমি দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিম এটা ভয়ংকৰ ঘটনা ৰাজ্য জোকাৰি যোৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে কুইপৰ অপহৃত দুই বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰক মুকলি কৰি দিয়াৰ চাঞ্চল্য মাৰ নযাওঁতে পুনৰবাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছে বাৰে বাৰে তৈলখাদসমূহ টাৰ্গেট কৰি লৈছে অজ্ঞাত দুষ্কৃতী আৰু সমগ্ৰ ঘটনা আচলতে যি ঘটনা সংঘটিত হৈছে এই ঘটনাৰ অন্তৰালত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে সাংবাদিকে জানিবলৈ দিয়া অনুসৰি 5 জনীয়া আছিল দুৰ্বৃত্তৰ দলটোত আৰু কৰ্মৰত অৱস্থাতে পুৱতি নিশা প্ৰায় 3 বজাত উঠাই লৈ গৈছিল 3 গৰাকী বিষয়া হাতত উদ্যত মাৰণাস্ত্ৰ লৈ উঠাই লৈ গৈছিল 3 গৰাকী যুৱকক 3 গৰাকী কৰ্মচাৰীক আৰু ইতিমধ্যে আমি দৰ্শকক জনাইছো যেটো বৰ্তমান যিসকল আচলতে কৰ্মচাৰী তাত কৰ্মৰত অৱস্থাত আছে তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে আৰু বৰ্তমান তৈলখাদৰ কামসমূহ স্তব্ধ কৰি দিয়া হৈছে সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে ঘেৰাও দি ৰাখিছে পৰিৱেশ পৰিস্থিতি যথেষ্ট ভয়ংকৰ হৈ পৰিছে যেটো সীমামূৰীয়া এটা অঞ্চল অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা অঞ্চলত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত নিঃসন্দেহে এতিয়া সমগ্ৰ লাকুৱাই নহয় সমগ্ৰ শিৱসাগৰতে চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে এতিয়া প্ৰতিগৰাকী কৰ্মচাৰীৰ আলফাৰ এতিয়া টাৰ্গেট হৈ পৰিছে নেকি তৈল খাদসমূহ তৈল প্ৰতিষ্ঠানসমূহক বাৰে বাৰে কিহৰ বাবে টাৰ্গেট কৰি লৈছে আলফা স্বাধীনে তাক লৈ এতিয়া সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰশ্ন তুলিছে এতিয়া সকলোৱে আৰু আমি ইতিমধ্যে দৰ্শকসকলক উল্লেখ কৰিছো কুইপৰ আচলতে যি ঘটনা সংঘটিত হৈছিল কুইপৰ প্ৰতিষ্ঠানক 20 কোটি টকা আচলতে দাবী কৰিছিল ধন দাবী কৰিছিল আৰু ধন দিলেহে তেওঁলোকক মুকলি কৰি দিব বুলি আলফা স্বাধীনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু সেই ঘটনাৰ চাঞ্চল্য ৰাজ্যজুৰি যথেষ্ট জোকাৰণিৰ সৃষ্টি কৰিছিল আৰু অৱশেষত স্বক্ষুদ্ধকৰ পৰিৱেশৰ মাজত 2 গৰাকী বিষয়াক 3 মাহ 14 দিন 3 মাহ 16 দিনৰ অন্তত মুকলি কৰি দিছিল সুখৰে তেওঁলোক ঘৰত উপস্থিত হোৱাৰ পাছত সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰিছিল আলফা স্বাধীনক পৰেশ বৰুৱাক কৃতজ্ঞতা জ্ঞাপন কৰিছিল কিন্তু বাৰে বাৰে এনেধৰণৰ ঘটনা পুনৰবাৰ কেনেকৈ সংঘটিত হ'বলৈ পালে তাক লৈ এতিয়া বিভিন্নজনৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে নিজৰ জীৱনক লৈ এতিয়া ভাবুকি আহি পৰিছে প্ৰতিগৰাকী তৈলখাদৰ কৰ্মচাৰী আমি কেইটামান মুহূৰ্তৰ পাছতে উজনি অসমৰ ব্যুৰ বিকাশ মানৰ কাষলৈ যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি দৰ্শকক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ তৈলখাদসমূহ সম্প্ৰতি আৰক্ষী প্ৰশাসনে ঘেৰাও দি ৰাখিছে বৰ্তমান পৰিৱেশ আমি দৰ্শকক দেখুৱাই আছো 3 গৰাকীকৈ বিষয়া ইতিমধ্যে তেওঁলোকৰ নাম উল্লেখ কৰিছো অপহৃত কনিষ্ঠ টেকনিচিয়ান মোহিনী মোহন গগৈ কনিষ্ঠ টেকনিচিয়ান ৰিতুল শইকীয়া কনিষ্ঠ অভিযন্তা অলোকেশ শইকীয়াক অপহৰণ কৰিছে সমগ্ৰ অপহৰণ কাণ্ডত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীয়ে বৰ্তমান সময়ত কোনো ধৰণৰ তথ্য সদৰি কৰা নাই তদন্তৰ খাতিৰত মুখ খোলা নাই এই মুহূৰ্তলৈকে আৰক্ষীয়ে ONGCৰ 3 বিষয়াক পুৱতি নিশাত প্ৰায় 3 বজাত অপহৰণ কৰিছে এখন এম্বুলেন্সত আহিছিল সুসজ্জিত মাৰণাস্ত্ৰ লৈ 5 জনীয়া এটা দুৰ্বৃত্তৰ দল আৰু কৰ্মৰত অৱস্থাতে তিনিওকে উঠাই লৈ গৈছিল আৰু ইতিমধ্যে এম্বুলেন্সখনৰ চালকগৰাকীক চৰাইদেউৰ এটা ভিতৰুৱা জংঘলৰ মাজত অৰণ্যৰ মাজত এৰি দিছে বুলি জানিব পৰা গৈছে বৰ্তমান আৰক্ষীৰ জিম্মাত আছে চালকগৰাকী
চালকগৰাকীয়ে হয়তো বহু কথা আচলতে কৈছে, কিন্তু আৰক্ষীয়ে তদন্তৰ খাতিৰত বৰ্তমান সময়লৈকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই, মুখ খোলা নাই আৰক্ষী প্ৰশাসনে। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিম আমাৰ উজনি অসমৰ ব্যুৰো বিকাশ মৰাণৰ কাষলৈ। বিকাশ মৰাণ, আপোনাৰ কাষলৈ আহিছোঁ। কুইপৰ পিছত এইবাৰ ONGCৰ বিষয়াক অপহৰণ কৰা হৈছে। সমগ্ৰ ঘটনাৰ অন্তৰালত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান আপোনাৰ হাতত শেহতীয়া কি তথ্য আছে অধিক জানিব বিচাৰিম। যেহেতু উজনি অসমত বিশেষকৈ পুনৰবাৰ সক্ৰিয় হৈ পৰিছে আলফা স্বাধীন, যিহেতু যোৱা কিছুদিন পূৰ্বে 2020 চনৰ ডিচেম্বৰ মাহত দুগৰাকীকৈ কুইপুৰ নামৰ এটা অইল কোম্পানী খনন কোম্পানীৰ দুগৰাকী বিষয়াক অপহৰণ কৰিছিল আৰু তেওঁলোকক মুকলি কৰি দিছিল এপ্ৰিল মাহৰ 3 তাৰিখ আৰু 5 তাৰিখে। তাৰ পাছতে পুনৰ সক্ৰিয় হৈ পৰে আলফা স্বাধীন আৰু 8 তাৰিখে তেওঁলোকে পুনৰ টাটা আমালগামেট নামৰ যি কোম্পানী তেওঁলোকে সকিয়নি দিয়ে আৰু তাৰ পাছত পুনৰ যোৱা নিশা যি 1:30 অসমৰ চৰাইদেউ জিলাৰ লাকুৱাৰ পৰা তিনিগৰাকী যি কনিষ্ঠ অভিযন্তাক ONGC কনিষ্ঠ অভিযন্তাক তেওঁলোকে অপহৰণ কৰে আৰু অপহৰণ কৰি লৈ যোৱাৰ পাছত তেওঁলোকক বিভিন্ন স্থানত ঘূৰাই লৈ ফুৰিছিল, যিখন এখন এম্বুলেঞ্চত লৈ গৈছিল তেওঁলোকক। আৰু তেওঁলোকে 5জনীয়া সশস্ত্ৰ দলটো আলফা স্বাধীন বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু আলফা স্বাধীনৰ বাবে তেনেধৰণৰ আন কোনো সংগঠনৰ হাতত তেনেধৰণৰ অত্যাধুনিক মৰাণস্ত্ৰ লৈ তিনিগৰাকীকৈ যি অভিযন্তা ONGC যি অভিযন্তাক লৈ যোৱাটো সম্ভৱ নহয়। আৰু যিহেতু সেই অঞ্চলত যথেষ্ট নিৰাপত্তাৰক্ষী আছে, নিৰাপত্তাৰ দায়িত্বটো আছে সেই অঞ্চলত, বিশেষকৈ যি উগ্ৰপন্থী দমনৰ দায়িত্বত আছে যি সেনা বাহিনীৰ 12 নম্বৰ আছাম ৰাইফলছ, আৰু 12 নম্বৰ আছাম ৰাইফলছো সেই অঞ্চলত যথেষ্ট টহল দিয়ে। কিন্তু তাৰ মাজতেই 5গৰাকী সশস্ত্ৰ যুৱকে আহি 3গৰাকী ONGCৰ বিষয়াক তেওঁলোকৰ যি কৰ্মৰত অৱস্থাৰ পৰা নিশা তেওঁলোকক অপহৰণ কৰি লৈ গৈছিল আৰু এই সমগ্ৰ ঘটনাৰ তথ্য পোহৰ দিয়াইছিল যে SK বৰা নামৰ যিগৰাকী DIC ONGCৰ সেই খাতটোৰ সেই DIC গৰাকীয়ে 4:23 তেওঁলোকে এটা ফোনযোগে তেওঁক নিশ্চিত হৈছিল যে তেওঁলোকৰ 3গৰাকী বিষয়াক কোনো সশস্ত্ৰ 5গৰাকী যুৱকে এখন এম্বুলেঞ্চত তেওঁলোকক অপহৰণ কৰি লৈ গৈছে। কিন্তু এই অপহৰণকাৰী দলটোৱে প্ৰথমে নাগালেণ্ডৰ সীমান্তৰ নামতোলাৰ ফালে লৈ যোৱাৰ পাছত পুনৰ এইখন এম্বুলেঞ্চতে তেওঁলোকে ঘূৰাই আনি দিচাংপানী বনাঞ্চলৰ মাজত ড্ৰাইভাৰজনক, যিগৰাকী এম্বুলেঞ্চৰ ড্ৰাইভাৰ আছিল, তেওঁক তাত মুকলি কৰি দিছিল। আৰু সেই অঞ্চলৰ পৰা বেছি দূৰ নহয়, যিহেতু লগতে লাগি আছে নাগালেণ্ড আৰু অৰুণাচলৰ সীমান্তৱৰ্তী, আৰু তেওঁলোকক সম্ভৱতঃ এই সশস্ত্ৰ দলটোৱে নাগালেণ্ড বা অৰুণাচলৰ কিছু ভিতৰুৱা অঞ্চললৈ তেওঁলোকক লৈ যোৱাৰ সম্ভাৱনা আছে। আৰু যিহেতু তেওঁলোকে এই আলফা স্বাধীনে ইয়াত জড়িত থকাটো প্ৰায় নিশ্চিত। আৰু গতিকে এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু বৰ্তমানলৈকে যদিও আলফা স্বাধীনে এতিয়ালৈকে কোনো ধৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই, কিন্তু যি অপহৰণৰ যিসমূহ ধাৰণা কৰিছে, অপহৰণৰ ঘটনাৰ লগত আলফা স্বাধীনে জড়িত সম্ভৱ। বিকাশ মৰাণ, যিহেতু আপুনি ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰিছে যে সমগ্ৰ ঘটনাৰ অন্তৰালত আলফা স্বাধীন জড়িত আছে। যদিহে আলফা স্বাধীন জড়িত আছে তেনেহ'লে বাৰে বাৰে তৈলখাটসমূহক কিহৰ বাবে টাৰ্গেট কৰি লৈছে? আৰু যিটো তৈলখাটৰ কথা আমি উল্লেখ কৰিছোঁ, ONGCৰ লাকুৱাৰ 8 নং তৈলখাট, সেই তৈলখাটটোৰ যিগৰাকী আচলতে বিষয়া, যিগৰাকী কৰ্তৃপক্ষ, তেওঁলৈ ভাবুকি আহিছিল নেকি ধন দাবীৰ দৰে ঘটনা? বিকাশ মৰাণ, এই সন্দৰ্ভত আমি এই সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখিছোঁ। কিন্তু ONGCৰ যিগৰাকী তাত থকা DIC বা সেই কৰ্মৰত শিক্ষৰ বিষয়াগৰাকীলৈ হয়তো তেনেধৰণৰ কোনো ধৰণৰ ধন দাবী কল নাহিব পাৰে বা টেলিফোন আহিব পাৰে ONGCৰ কোনো শিক্ষক মহললৈ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে যিহেতু বিশেষকৈ উজনি অসমত আলফা স্বাধীনে ইতিমধ্যে কুইপুৰ নামৰ যি কোম্পানীৰ পৰা দুগৰাকী যি বিষয়াক অপহৰণ কৰিছিল, সেই দুগৰাকী বিষয়াৰ মুক্তিৰ বিনিময়ত তেওঁ বিশেষকৈ অসমৰ 5,000 থলুৱা যুৱক তেওঁলোকে নিয়োগ নিশ্চিত কৰিবলৈ তেওঁলোকে দাবী জনাইছিল। আৰু তেওঁলোকে কৈছিল যে যিহেতু এটা অসমৰ জাতীয় স্বাৰ্থত এই অপহৰণ সংঘটিত কৰা হৈছে বুলি। কিন্তু হ'লেও অন্তৰালত নিশ্চয় পুঁজি সংগ্ৰহৰ বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু আলফা স্বাধীনে পুঁজি সংগ্ৰহৰ লগতে স্থানীয় যিসকল যুৱক যুৱতীক তেওঁলোকৰ নিয়োগ নিশ্চিতকৰণৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে। গতিকে তেনেধৰণৰ ঘটনাক লৈ তেওঁলোকে মুখ্য কাৰণেই হ'ব পাৰে যে যিহেতু ধন দাবী আলফা স্বাধীনে ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে বিশেষকৈ এতিয়া টাৰ্গেট হিচাপে লৈছে যি অইল খনন, যি অসমৰ ভূগৰ্ভৰ পৰা যিসমূহ সম্পদ লৈ যোৱা হৈছে, সেই সম্পদৰ পৰা যি আহৰণ কৰিছে বিভিন্ন কোম্পানী, সেই কোম্পানীৰ পৰা তেওঁলোকে এটা হেঁচা প্ৰয়োগ কৰাৰ এটা কৌশল হিচাপে অৱলম্বন কৰিছে। সেয়েহে তেওঁলোকে পুনৰবাৰ 3গৰাকী ONGCত চাকৰি কৰা যি কৰ্মৰত বিষয়া তেওঁলোকক অপহৰণ কৰিছে আৰু তাৰ যোগেদি সকলোকে তেওঁলোকে এয়া এক
হয় বিকাশ মৰাণ কুইপৰ অপহৃত দুগৰাকী বিষয়াৰ কথা এইখিনি মুহূৰ্তত পুনৰবাৰ আমি দোহাৰিব লাগিব যিহেতু ডিচেম্বৰ মাহত 2020 চনৰ ডিচেম্বৰ মাহত দুগৰাকী বিষয়াক অপহৰণ কৰা হৈছিল এক চাকৰুদ্ধকৰ পৰিৱেশৰ মাজত অৱশেষত 3 মাহ 14 দিন 3 মাহ 16 দিনৰ অন্তত দুয়োগৰাকী বিষয়াক মুকলি কৰি দিয়া হৈছিল হয়তো আলফা স্বাধীনে 20 কোটি টকা দাবী কৰিছিল কিন্তু চুক্তি সাপেক্ষে হয়তো তেওঁলোকক মুকলি কৰি দিয়া হৈছে যদিও তেওঁলোকক পোনপটীয়াভাৱে তেওঁলোকে আলফা স্বাধীনে ধন লোৱা নাছিল কিন্তু এক প্ৰকাৰ কিবা এটা হয়তো চুক্তি আছে যি চুক্তিত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল সেই চুক্তি পূৰণ নহল নেকি যাৰ বাবে পুনৰবাৰ আলফা স্বাধীনে টাৰ্গেট কৰি ল'লে তৈলখাট আৰু 3 গৰাকীকৈ ONGCৰ বিষয়াক অপহৰণ কৰিছে কি ক'ব এই মুহূৰ্তত বিকাশ হয় মুনমি আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি উত্থাপন কৰিছে যে এটা কথা ক'ব লাগিব কুইপুৰ নামৰ যি কোম্পানী দুগৰাকী বিষয়াক অপহৰণ কৰাৰ পাছত এই কুইপুৰ কোম্পানীৰ অধীনস্থ যি চাব কণ্ট্ৰেক্টৰ হিচাপে কাম কৰা অৰুণাচলৰ দুগৰাকী ব্যক্তিকো 10 লাখকৈ ধন দাবী কৰিছিল আৰু বিভিন্ন মহলৰ পৰা তথ্য আহিছিল যে আলফা স্বাধীন আৰু NSNK য়ংৱাং গোটে 20 কোটি টকা ধন দাবী কৰিছিল তেওঁলোকে 20 কোটিৰ পৰা তেওঁলোকে 2 কোটি টকা তেওঁলোকে ধন দাবী মানি লৈছিল বুলি বিভিন্ন তথ্যৰ পৰা প্ৰচাৰিত হৈছিল কিন্তু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ পুনৰ যিহেতু বিশেষকৈ উজনি অসমত কৰ্মৰত ইতিমধ্যে সুভাষ আগৰৱাল নামৰ এগৰাকী ব্যক্তিক ইতিমধ্যে আলফা স্বাধীনৰ পৰা ধন দাবী কৰা হৈছে আৰু আনগৰাকী GTC কোম্পানী মালিক বসন্ত আগৰৱাল নামৰ আন এগৰাকী ব্যক্তিকো ইতিমধ্যে ধন দাবী কৰা হৈছে তাৰ পাছত ONGCৰ যি খাতটোৰ পৰা এই 3 গৰাকী বিষয়াক লৈ যোৱা হৈছে গতিকে সমগ্ৰ বিষয়টোত উজনি অসমত বিশেষকৈ ব্যাপক হাৰত আলফা স্বাধীনৰ তৰফৰ পৰা ভূগৰ্ভৰ পৰা যি সম্পদ আহৰণ কৰিছে যি সম্পদৰ ওপৰত যিসকল ঠিকাদাৰে ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকে ব্যৱসায়ী লাভ কৰিছে যিসকলে বৃহৎ পৰিমাণৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে সেই ব্যৱসায়ী প্ৰতিষ্ঠানসমূহক তেওঁলোকে ৰাজহ সংগ্ৰহ কৰিবলৈ আলফা স্বাধীনে ইতিমধ্যে বিভিন্ন কোম্পানীলৈ তেওঁলোকে এক হেঁচা প্ৰয়োগ কৰিছে ধন দাবী কৰিছে আৰু তাৰে এক উদাহৰণস্বৰূপে পুনৰবাৰ ONGC 3 গৰাকী বিষয়াক অপহৰণ কৰি তেওঁলোকৰ ভাবুকি বা তেওঁলোকৰ যি প্ৰতিপত্তি তেওঁলোকৰ উপস্থিতি তেওঁলোকে প্ৰমাণ দিবলৈ চেষ্টা চলাইছে মুনমি বিকাশ মৰাণ আচলতে যি ঘটনা আচলতে সংঘটিত হৈছে লাকুৱাৰ সীমামূৰীয়া এটা অঞ্চল অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা অঞ্চল আৰক্ষী প্ৰশাসন বা অসম ৰাইফলছে ঘেৰাও দি ৰখা এটা অঞ্চল কেনেকৈ আচলতে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল তাক লৈ বিভিন্নজনে এতিয়া প্ৰশ্ন তুলিব কিন্তু এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম উজনি অসমত দেখিবলৈ পোৱা যায় আলফা স্বাধীন যথেষ্ট সক্ৰিয় হৈ পৰিছিল এটা সময়ত কিন্তু বৰ্তমান সময়ত আলফা স্বাধীনৰ সাংগঠনিক শক্তি অথবা তেওঁলোকৰ আৰ্থিকভাৱে কিছু দুৰ্বল হৈছে নেকি যাৰ বাবে বাৰে বাৰে তৈলখাটসমূহ টাৰ্গেট কৰি লৈছে বিকাশ মুনমিত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যিহেতু আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান চলাবলৈ ইতিমধ্যে উজনি অসমত বিশেষকৈ সেনা বাহিনীৰ 4টা ৰেজিমেণ্ট অসম আৰক্ষী কামাণ্ডো CRPF আদি কৰি বিভিন্ন চোৰাংচোৱা সন্থাসমূহে ইতিমধ্যে কাম কৰি আছে কিন্তু তাৰ মাজত বিশেষকৈ চৰাইদেউ জিলাত যি অসম অৰুণাচল আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী সমগ্ৰ অঞ্চলটোৰ উগ্ৰপন্থী দমনৰ নামত যি 12 আছাম ৰাইফলছৰ ৰেজিমেণ্ট আছে তেওঁলোকে এটা বেটেলিয়ন আছে য'ত 1000তকৈ অধিক সৈন্যবাহিনীৰ সেনাবাহিনীৰ লোক আছে আৰু ইয়াৰ উপৰিও বিশেষকৈ তিনিচুকীয়া জিলাত 3টাকৈ সেনাবাহিনীৰ ৰেজিমেণ্ট আছে ডিব্ৰুগড় তিনিচুকীয়া জিলাত এই সকলো সেনাক নিয়োগ কৰা হৈছে বিশেষকৈ প্ৰায় 4000 সেনা নিয়োগ কৰি ৰখা হৈছে আলফা স্বাধীনৰ বিৰুদ্ধে কিন্তু এটা কথা ক'ব লাগিব যিহেতু আলফা স্বাধীনক যিমানেই চোৰাংচোৱা সন্থা বা ভাৰত চৰকাৰৰ তৰফৰ পৰা বা বিভিন্ন সেনাবাহিনীৰ তৰফৰ পৰা কোৱা হৈছে যে দুৰ্বল হৈছে বুলি কিন্তু তাৰ তুলনাত তেওঁলোকে ইয়াৰ নিষিদ্ধ তলাচীৰ মাজত তেওঁলোকৰ যি বেহু ভাঙি তেওঁলোকে ইয়াত প্ৰৱেশ কৰি বিশেষকৈ চৰাইদেউ জিলাৰ লাকুৱাৰ পৰা 3 গৰাকী ONGCৰ কৰ্মৰত অভিযন্তাক অপহৰণ কৰি লৈ যোৱা বিষয়টো আটাইতকৈ ৰহস্য সৃষ্টি কৰিছে তাতে প্ৰমাণ হৈছে যিহেতু নিষিদ্ধ নিৰাপত্তাৰ নামত যিসমূহ নিৰাপত্তাৰক্ষী আছে নিষিদ্ধ নিৰাপত্তাৰ আৰক্ষী হওক বা আছাম ৰাইফল হওক যেনেধৰণে তেওঁলোকে কাম কৰি আছে তেওঁলোকৰ যে আচলতে তালাচী বা তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থা অতি ঢিলা গতিকে তাত অতি হুৰুং আছে য'ত তেওঁলোকে সেই সুযোগ গ্ৰহণ কৰি লৈ গৈছে আৰু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যিহেতু উজনি অসমত বিশেষকৈ উগ্ৰপন্থী দমনৰ নামতে আটাইতকৈ আৰক্ষী আৰু সেনাবাহিনীক বিশেষকৈ বেছি নিয়োগ কৰা হৈছে আৰু ইয়াৰ লগতে কেইবাটাও চোৰাংচোৱা এজেঞ্চি ইতিমধ্যে কাম কৰিছে তাৰ মাজত তেওঁলোকৰ কিন্তু আলফা স্বাধীনে আহি ইয়াৰ পৰা এইখিনি মুহূৰ্তত আপোনাক আমি ৰখাব লাগিব আপোনাক ধন্যবাদ জ্ঞাপন কৰিম পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাম আৰু এক ভয়ংকৰ পৰিৱেশৰ আচলতে সৃষ্টি হৈছে আতংকময় পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান পৰিৱেশ পৰিস্থিতি যথেষ্ট এতিয়া তদাৰক কৰি ৰাখিছে আৰক্ষী প্ৰশাসনে এই মুহূৰ্তলৈকে কোনো ধৰণৰ মুখ খোলা নাই তদন্তৰ খাতিৰত আৰু পৰৱৰ্তী সময়ত আমি অধিক তথ্য দিবলৈ চেষ্টা কৰিম আৰু সমগ্ৰ ঘটনাৰ অন্তৰালত আলফা স্বাধীন জড়িত আছে বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে ইতিমধ্যে আমি দৰ্শকক উল্লেখ কৰিছোঁ যেটো কুইপৰ দুগৰাকীকৈ বিষয়াক অপহৰণ কৰাৰ পাছত আলফা স্বাধীনে বাৰে বাৰে কিহৰ বাবে তৈলখাটসমূহ টাৰ্গেট কৰি লৈছে তাক লৈ এতিয়া
যথেষ্ট প্ৰশ্নৰ সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু তৈলখাটটোত কালি নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ অপহৰণৰ ঘটনা ONGCৰ 3 বিষয়াক পুৱতি নিশা প্ৰায় 3 বজাত 5জনীয়া এটা সহস্ত্ৰ দুৰ্বৃত্তৰ দলে ইতিমধ্যে অপহৰণ কৰিছে হাতত উদ্যত মাৰনাস্ত্ৰ লৈ আহিছিল আৰু অতৰ্কিতে তেওঁলোকক উঠাই লৈ গৈছে এখন এম্বুলেন্সত ইতিমধ্যে এম্বুলেন্সখনৰ চালকগৰাকীক চৰাইদেউৰ সীমামূৰীয়া এটা ভিতৰুৱা অঞ্চলত এৰি দিয়া জানিব পৰা গৈছে বৰ্তমান আৰক্ষীৰ জিম্মাত আছে চালকগৰাকী বহু তথ্য আচলতে আৰক্ষীৰ আগত মন্তব্য প্ৰদান কৰিছে চালকগৰাকীয়ে কিন্তু তদন্তৰ খাতিৰত আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া তৈলখাটৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ যথেষ্ট আতংকিত হোৱাৰ লগতে জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে ইতিমধ্যে আমি দৰ্শকক জনাই আছো লাকুৱাৰ 8 নং তৈলক্ষেত্ৰৰ পৰা অপহৰণ কৰা হৈছে 3 গৰাকীকৈ বিষয়া অপহৃত কনিষ্ঠ টেকনিচিয়ান মোহিনী মোহন গগৈ তেওঁলোকৰ আমি ষ্টিল ফটোগ্ৰাফি মুহূৰ্তত বাওঁফালৰ স্ক্ৰীনত দেখুৱাই আছো এই 3জন বিষয়া কনিষ্ঠ টেকনিচিয়ান ৰিতুল শইকীয়া কনিষ্ঠ অভিযন্তা অলকেশ শইকীয়া অপহৰণ কৰিছে আলফা স্বাধীনে মোহিনী মোহন গগৈৰ ঘৰ শিৱসাগৰৰ নিতাই পুখুৰী ৰিতুল শইকীয়াৰ ঘৰ যোৰহাটত জানিব পৰা গৈছে অলকেশ শইকীয়াৰ ঘৰ গোলাঘাটৰ বৰখোলা আৰু 3 গৰাকী বিষয়াক অপহৰণ কৰাৰ পাছত ONGCৰ তৈলখাটটোৰ যিগৰাকী বিষয়া যিসকল বিষয়া আৰু কৰ্তৃপক্ষ আছে তেওঁলোকক আঁতৰাই ৰখা হৈছে নিৰাপদ স্থানত লৈ যোৱা হৈছে আৰক্ষী প্ৰশাসনে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে এটা সীমামূৰীয়া অঞ্চলত আচলতে এই ঘটনা সংঘটিত হৈছে অসম নাগালেণ্ড সীমান্তত কটকটীয়া কৰি ৰখা হয় নিৰাপত্তা ব্যৱস্থা অসম ৰাইফলছে ঘেৰি ৰাখে কিন্তু কেনেকৈ আচলতে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন তুলিছে এক প্ৰকাৰ আৰক্ষী প্ৰশাসন অসম ৰাইফলছ এক প্ৰকাৰ ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপন হৈছে ইতিমধ্যে আমি দৰ্শকক উল্লেখ কৰিছো সমগ্ৰ ঘটনা সন্দৰ্ভত কোনো ধৰণৰ মুখ খোলা নাই ONGCৰ বিষয়া অথবা কৰ্তৃপক্ষ বা আৰক্ষীয়ে কোনো ধৰণৰ মুখ খোলা নাই যদিও ইতিমধ্যে প্ৰাথমিক তদন্ত অব্যাহত আছে আৰু আমাৰ উজনি অসমৰ ব্যুৰ বিকাশ মৰাণ আৰু লগতে চৰাইদেউৰ সংবাদদাতা বিটু কোঁৱৰে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ ঘটনাৰ অন্তৰালত আলফা স্বাধীন জড়িত হৈ পৰিছে কিহৰ বাবে বাৰে বাৰে তৈলখাটসমূহ টাৰ্গেট কৰি লৈছে বিভিন্নজনৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছে উজনি অসমত আলফা স্বাধীনৰ ঘাটি বুলি কোৱা হয় সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল আলফা স্বাধীনে উজনি অসমত এতিয়া বৰ্তমান সময়ত আলফা স্বাধীনৰ সাংগঠনিক ভেটি থৰক বৰক হৈছে নেকি বা আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে নেকি যাৰ বাবে এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত কৰিছে ONGCৰ 3 গৰাকীকৈ বিষয়াক পুৱতি নিশা প্ৰায় 3 বজাত অপহৰণ কৰা হৈছে আৰু তৈলখাটৰ বৰ্তমান সময়ত কামসমূহ বন্ধ কৰি দিয়া হৈছে আৰু বিষয়া কৰ্মচাৰী আৰু কৰ্তৃপক্ষ সকলোকে আঁতৰাই ৰখা হৈছে ধন দাবী কৰিছিল নেকি সেই সন্দৰ্ভতো কোনো ধৰণৰ আচলতে তথ্য লাভ কৰা নাই বৰ্তমান সময়ত আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও দি ৰাখিছে আসাম ৰাইফলছে ঘেৰাও দি ৰাখিছে আৰু বৰ্তমান সমগ্ৰ তথ্য সন্দৰ্ভত আমাক সাংবাদিকে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে এম্বুলেন্সখনৰ চালকগৰাকীক চৰাইদেউৰ ভিতৰুৱা এখন জংঘলৰ মাজত এৰি দিয়া বুলি জানিব পৰা গৈছে যি ঘটনা এতিয়া সৰ্বত্ৰে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কুইপৰ দুগৰাকীকৈ বিষয়াক মুকলি আকাশৰ তললৈ এৰি দিয়াৰ পাছত এক স্বাক্ষুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু সকলোৱে আলফা স্বাধীনক ধন্যবাদ জ্ঞাপন কৰিছিল কৃতজ্ঞতা জ্ঞাপন কৰিছিল আৰু সেই বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছিলে DA নিউজ প্লাছে আৰু দেখা গৈছিল সেই ঘটনাৰ চাঞ্চল্য আচলতে মাৰ নযাওঁতে পুনৰবাৰ আলফা স্বাধীনে কিহৰ বাবে ONGC টাৰ্গেট কৰি লৈছে ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল অসমত ধন দাবীৰ দৰে ঘটনা সংঘটিত হৈছিল ইয়াৰ পূৰ্বেও বাৰে বাৰে তৈলখাটসমূহ টাৰ্গেট কৰি লোৱা দেখা যায় আলফা স্বাধীনে এইবাৰো ব্যতিক্ৰম নহয় ONGCৰ লাকুৱাৰ 8 নং তৈলক্ষেত্ৰত সংঘটিত হৈছে এই ভয়ংকৰ অপহৰণৰ ঘটনা সমগ্ৰ ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা এটা খবৰ এই মুহূৰ্তত দৰ্শকক দি আছো আৰু সমগ্ৰ ঘটনাত আলফা স্বাধীন জড়িত হোৱাৰ তথ্য লাভ কৰাৰ পাছত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তৈলখাটসমূহৰ যিসকল কৰ্মচাৰী আছে প্ৰতিগৰাকীয়ে আতংকিত হৈ পৰাৰ লগতে নিজৰ জীৱনক লৈ এতিয়া ভাবুকি নামি পৰিছে আৰু এইখিনি মুহূৰ্তত আচলতে এটাই প্ৰশ্ন উত্থাপন হ'ব কুইপৰ দুগৰাকী বিষয়াক যি সময়ত আচলতে মুকলি কৰি দিয়া হৈছিল সেই সময়ত 20 কোটি টকা
ধন দাবী কৰিছিল কুইপৰ প্ৰতিষ্ঠানক কি চুক্তিত আচলতে তেওঁলোকক এৰি দিছিল তাক লৈও এতিয়া বহুজনৰ মনত প্ৰশ্নৰ সৃষ্টি হৈ আছে এনে হয়তো চুক্তি দিছিল যি চুক্তিৰ বিনিময়ত তেওঁলোকক এৰি দিয়া হৈছিল সেই চুক্তি হয়তো পূৰণ নহল আলফা স্বাধীনৰ যাৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ এবাৰ ONGC টাৰ্গেট কৰি লৈছে আলফা স্বাধীনে আৰু কেইটামান মুহূৰ্তৰ পাছতে আমি প্ৰতিক্ৰিয়াসমূহ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম বৰ্তমান তৈলখাটসমূহ নজৰ ৰখা হৈছে আৰক্ষী প্ৰশাসনে এদৰে ঘেৰাও দি ৰাখিছে দৃশ্যাংশসমূহ দেখুৱাই আছো এয়া লাকৱাৰ 3 নং 8 নং তৈলক্ষেত্ৰৰ কিছু দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে নিশা কৰ্মৰত অৱস্থাতে পুৱতি নিশা 3 বজাত অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত 5জনীয়া এটা দুৰ্বৃত্তৰ দলে আহিছিল আৰু তাৰ পাছত কৰ্মৰত অৱস্থাতে তিনিওকে উঠাই লৈ গৈছিল এখন এম্বুলেন্সত অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা অঞ্চলত এই ঘটনা সংঘটিত হৈছে চৰাইদেউৰ ভিতৰুৱা এখন জংঘলৰ মাজত এম্বুলেন্সখনৰ চালকগৰাকীক মুকলি কৰি দিয়া হৈছে চালকগৰাকী বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু চালকগৰাকীয়ে বহু কথা আচলতে কৈছে আৰক্ষীৰ আগত কেনেকৈ তেওঁলোকক অপহৰণ কৰা হৈছিল কলৈ লৈ যোৱা হৈছে কিছু তথ্য হয়তো জনাইছে চালকগৰাকীয়ে কিন্তু আৰক্ষীয়ে তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই মুখ খোলা নাই বৰ্তমান সময়ত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান আৰক্ষীৰ প্ৰাথমিক তদন্ত অব্যাহত আছে ইতিমধ্যে আমি দৰ্শকক উল্লেখ কৰিছো কুইপৰ পিছত এবাৰ ONGCৰ বিষয়াক অপহৰণ কৰা হৈছে ONGCৰ 3 বিষয়াক পুৱতি নিশা প্ৰায় 3 বজাত অপহৰণ কৰিছে এক স্বাহৰুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান সময়ত যি সময়ত আচলতে এই ঘটনা সংঘটিত হৈছিল হোৱা পৰিৱেশৰ সৃষ্টি হৈছিল আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে বিভিন্নজনে আচলতে ধিক্কাৰ দিছে অসম আৰক্ষীক অসম ৰাইফলছক এনে কিছু আচলতে সুৰুঙা ৰৈ গৈছে যাৰ পৰিপ্ৰেক্ষিতত সুসজ্জিত এটা অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এটা দল কেনেকৈ আচলতে তৈলখাটৰ ভিতৰত প্ৰৱেশ কৰিলে কেনেকৈ তেওঁলোকক অপহৰণ কৰিবলৈ সুবিধা পালে তাক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে এই মুহূৰ্তত অপহৃত ৰিতুল শইকীয়াৰ আত্মীয়ৰ কিছু ভাষ্য আহিছে আমাৰ হাতত আমি আত্মীয়ৰ কিছু প্ৰতিক্ৰিয়া এই মুহূৰ্তত আগবঢ়াব বিচাৰিম মোৰ দাদা হয় পঁচবাৰ মই হাতযোৰ কৰিছোঁ আমাৰ দাদাক অতি সোনকালে মানে মুক্তি দিব লাগে কাৰণ তেখেত এজন আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ যিহেতু অসমীয়া মানে হৈ পেলাই অসমৰ নিজৰ জেগাত চলোৱা জেগাত কৰ্মৰত অৱস্থাত তেখেতক উঠাই লৈ গৈছে অতি সোনকালে পঁচবাৰ হাতযোৰ কৰিছোঁ তেখেতে অসমীয়া হিচাপে তেখেতৰ যিখিনি মানে কৰণীয় ONGCৰ লগত কি আছে আমি কি বুজা পৰা কৰক কাৰণ আমাৰ ঋতুলদা খুব সোনকালে আমাক লাগে সুহৰিয়ে 3 দিনৰ ভিতৰত আমাক তেখেতক ঘূৰাই দিয়ক কি ব্যৱস্থা লয় ONGCৰ লগত তেখেতলোকে মীমাংসা কৰক কি ক'ম আৰু এতিয়া বৰ অমায়িক ল'ৰা আছিলে ল'ৰাটো মানে যেনে তেনে দুখীয়া মানুহৰ ঘৰৰ ল'ৰা কৰি মেলি খাই আছিলে তেওঁৰ মাকো এতিয়া অসুস্থ বৰ্তমান এই হাৰ্ট পেচেণ্ট তেওঁ এতিয়া যি কোৱা শুনা মতে আলফাই অপহৰণ কৰিছে বুলি শুনিছোঁ ল'ৰাটো অতি সোনকালে এৰি দিব বুলি আমি আৰু কামনা কৰোঁ গাঁওবাসী হিচাপে বহুত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা যেনে তেনে চাকৰি এটা কৰি পৰিয়ালটো পোহপাল দি আছে আমি কিন্তু অতিকৈ মৰ্মান্তিত হৈ গৈছোঁ যে ইমান অমায়িক ল'ৰা এজন মানে আলফাই কি কাৰণে কৰিছে আলফাই জানে আলফাই এইবোৰ কৰিব নালাগে আচলতে কোম্পানীৰ লগত তেওঁলোকে কথা পাতক এই সৰ্বসাধাৰণ মানুহক অপহৰণ কৰি কি পাব বাৰু অতি সোনকালে এৰি দিব লাগে আমি সিমানে কওঁ ইতিমধ্যে আমি পৰিয়ালৰ লোকৰ ভাষ্য শুনালোঁ ৰিতুল শইকীয়াৰ আত্মীয় ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে আৰু তেওঁলোকে মন্তব্য প্ৰদান কৰিছে যে কাটৰ আহ্বান জনাইছে পৰেশ বৰুৱা ডাঙৰীয়াক আলফা স্বাধীনক আচলতে তেওঁলোকে কাটৰ আহ্বান জনাইছে সুশৰীৰে যাতে তেওঁলোকক মুকলি কৰি দিয়ে যেহেতু তেওঁলোকৰ জীৱনক লৈ যথেষ্ট এতিয়া ভাবুকি আহি পৰিছে আৰু 3গৰাকীকৈ বিষয়াক অপহৰণ কৰাৰ পাছত সমগ্ৰ অঞ্চলটোত এতিয়া চেপা উত্তেজনা আতংকময় পৰিৱেশে বিৰাজ কৰিছে